নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ, ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে অসম বন বিভাগত এপ্লাই কৰিব, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ যি বহুদিনীয়া অপেক্ষা, সেই অপেক্ষাৰ অন্ত পৰি অসম বন বিভাগৰ ফালৰ পৰা 6টা বিভাগত বহুখিনি পদ মুকলি হৈছে। সেই বিভাগকেইটা হৈছে ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল। এতিয়া আপোনালোকৰ নতুনকৈ অসম বন বিভাগত যিখিনি পদ মুকলি হৈছে, সেই পদখিনিত এপ্লাই কৰোঁতে আপোনালোকে কি ভুল নকৰিব। যদিহে আপুনি এই ভুলকেইটা কৰে, তেন্তে আপোনাৰ পাছত বহুখিনি সমস্যা হ'ব আৰু আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ক'ত দিব, এই ভিডিঅ'টো ভালদৰে বুজাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে নাইবা তাতকৈ ওপৰত পঢ়িছে, তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কি দিব? আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব ফৰেষ্টাৰ গ্ৰেড 1। ফৰেষ্টাৰ গ্ৰেড 1টো আপোনালোকৰ যিটো পদ, সেই পদটো হৈছে অসম আৰক্ষী SI লেভেলৰ এটা পদ হয়, আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ এটা পদ। গতিকে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ফৰেষ্টাৰ গ্ৰেড 1 দিব। তাৰপিছত যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকে ধৰি লওক এতিয়া ডিগ্ৰী কৰি আছে, ডিগ্ৰী কমপ্লিট হোৱা নাই, তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব ফৰেষ্ট গাৰ্ড। এতিয়া মোক বহুতে সোধে যে ফৰেষ্ট গাৰ্ড ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব নে AFPF ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব? আপোনালোকে যিটো ছেকেণ্ড প্ৰিফাৰেঞ্চ, আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰাখিনিৰ কাৰণে ছেকেণ্ড, আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব ফৰেষ্ট গাৰ্ড। কিয়নো ফৰেষ্ট গাৰ্ড যিটো পদ, সেই পদটো হায়াৰ ছেকেণ্ডেৰী পাছ লেভেলৰ পদ হয় আৰু এইটো এটা আপোনালোকৰ ভাল পদ হয়। আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ বিষয়ে মই এক্সট্ৰাকৈ ভিডিঅ' আপলোড কৰা আছে আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু AFPF দুইটাৰ মাজত আপোনালোকৰ কি মিল আছে আৰু কি অমিল আছে, আপোনালোকৰ ফৰেষ্ট গাৰ্ডত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে ভাল হয় নে AFPFত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিলে ভাল হয়, তাৰ ওপৰতো মই এক্সট্ৰা এটা ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব। গতিকে আপোনালোকৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকে ফৰেষ্ট গাৰ্ড ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। আপোনালোকৰ বহুতখিনি লাভ হ'ব, বিশেষকৈ ছোৱালীখিনিয়ে বহুতখিনি সুবিধা পাব। গতিকে আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেন্তে ফৰেষ্ট গাৰ্ড ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব। তাৰপিছত যিসকলে অনলি মেট্ৰিক পাছ কৰিছে, তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ অকল AFPF দিব লাগিব, কিয়নো তেওঁলোকে বাকীখিনি পোষ্টত এপ্লাই কৰিব নোৱাৰিব। এতিয়া আপোনালোকৰ যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব ফৰেষ্টাৰ গ্ৰেড 1, ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব ফৰেষ্ট গাৰ্ড, থাৰ্ড প্ৰিফাৰেঞ্চ দিব AFPF, আৰু একেবাৰে যিটো লাষ্ট আপোনাৰ প্ৰিফাৰেঞ্চ সেইটো দিব গেম মাষ্টাৰ। এতিয়া আপোনালোকৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকে ছেকেণ্ড প্ৰিফাৰেঞ্চটো গেম মাষ্টাৰ নিদিব, তেওঁলোকে ছেকেণ্ড প্ৰিফাৰেঞ্চ AFPF দিব। কিয়নো গেম মাষ্টাৰ যিটো পদ হয়, সেই গেম মাষ্টাৰ পদৰ ডিউটিখিনি সৰ্বসাধাৰণতে আপোনালোকৰ ৱাইল্ড লাইফত হয়। গতিকে আপুনি গোটেই জীৱনটো হয়তো ৱাইল্ড লাইফতে পাৰ কৰিব লগা হ'ব পাৰে। গতিকে আপোনালোকে ছেকেণ্ড প্ৰিফাৰেঞ্চ গেম মাষ্টাৰ নিদি আপোনালোকে থাৰ্ড প্ৰিফাৰেঞ্চ দিব, আৰু যিসকলে গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে ফ'ৰ্থ প্ৰিফাৰেঞ্চ গেম মাষ্টাৰ দিব। কিন্তু আপোনালোকে পষ্টটো চিলেক্ট নকৰাকৈ নাথাকিব, আপোনালোকৰ গেম মাষ্টাৰ পদটো বেয়া নহয়, আপোনালোকৰ গেম মাষ্টাৰ পদটো ভালেই হয়। যদিহে আপুনি কিবা কাৰণত এই তিনিটা নাপায়, তেতিয়া গেম মাষ্টাৰ পদটো পালেও আপুনি দৰমহাখিনি প্ৰায় সমানে পাব, দৰমহাখিনি একেই হয়, খালি ডিউটিৰ ক্ষেত্ৰত অলপ বেলেগ হয়। গতিকে আপুনি গেম মাষ্টাৰ চিলেক্ট নকৰাকৈ নাথাকিব। গেম মাষ্টাৰ এটা ভাল পদ হয়, কাৰণ হায়াৰ ছেকেণ্ডেৰী পাছ লেভেলৰ এটা পদ হয়। গতিকে আপোনালোকৰ যিসকলে এপ্লাই কৰিব, তেতিয়া এপ্লাই কৰোঁতে আপোনালোকে এই কথাকেইটা বহুত বেছি ধ্যান দিব। এতিয়া আপোনালোকে যদি কিবা কাৰণত পদটো চিলেক্ট নকৰাকৈ থৈ আহে, এতিয়া বহুতৰ ক্ষেত্ৰত এনেকুৱা হৈছে, কালি মোক দুজন মানে কমেণ্ট কৰিছে আৰু মেছেজ কৰিছে যে দাদা, যেতিয়া মই এপ্লাই কৰিছিলোঁ তেতিয়া মোৰ পোষ্ট দুটা চিলেক্ট কৰিলে, দুটা চিলেক্ট নকৰিলে। আপোনালোকে সেই ভুলটো কেতিয়াও নকৰিব। আপোনালোকে যেতিয়া ইণ্টাৰভিউ হ'ব, সেই ইণ্টাৰভিউত আপুনি সেই পোষ্টকেইটা ভৰাব নোৱাৰিব। যদিহে আপুনি এপ্লাই কৰোঁতে সেই পোষ্টকেইটাত আপুনি চিলেক্ট কৰা নাই, আপুনি পাছত ভৰাব নোৱাৰে, কিন্তু আপুনি প্ৰিফাৰেঞ্চটো আপুনি চেঞ্জ কৰিব পাৰিব পাৰে, কিন্তু আপুনি পোষ্টটো আকৌ এড কৰিব নোৱাৰিব। গতিকে আপুনি যেতিয়া এপ্লাই কৰিব বা আপুনি যেতিয়া অনলাইন কৰা দোকানলৈ এপ্লাই কৰিব, তেতিয়া আপুনি ভালদৰে চাব। আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিবলৈ যাব, তেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ যাওঁতে দোকানীজনক গৈ ক'ব যে দাদা, আপুনি যেতিয়া ফাইনেল ছাবমিট মাৰিব, তেতিয়া মোক দেখাইহে ফাইনেল ছাবমিট মাৰিব। গতিকে আপুনি যেতিয়া এপ্লাই কৰিব, আপোনাৰ বেলেগে এপ্লাই কৰিলেও সেইজন লাগিলে এক্সপাৰ্ট হওক, কিন্তু আপোনালোকৰ এক্সপাৰ্টৰ কিবা ভুল হ'ব পাৰে। গতিকে আপুনি ভালদৰে চাব যে আপোনালোকৰ 4টা পোষ্ট আপোনালোকৰ চিলেক্ট কৰিছে নাই কৰা, বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাখিনিৰো 3টা পোষ্ট চিলেক্ট কৰিছে নাই কৰা, সেইবোৰ আপুনি ভালদৰে চাব, যাতে আপোনাৰ কোনো কাৰণত এটা পোষ্টটো থাকি নাযায়। তাৰপিছত এতিয়া বহুতে এটা ভুল কৰে, সেইটো হৈছে আপোনালোকৰ ধৰি লওক গেম মাষ্টাৰ পদটো বেয়া পায়, সেইকাৰণে তেওঁলোকে চিলেক্ট নকৰে। আপোনালোকে সেই কামটো কেতিয়াও নকৰিব। আপোনালোকে গেম মাষ্টাৰ পদটো লাগিলে বেয়া পাওক, তথাপি আপুনি লাষ্ট প্ৰিফাৰেঞ্চটো দি থ'ব, কাৰণ গেম মাষ্টাৰ পদটো আপুনি পিছত তাৰ যদি চাকৰি পাই যায়, আপোনালোকৰ কোনো অসুবিধা নহয়, যাতে আপুনি এইকেইটা নাপালে গেম মাষ্টাৰ এটা অপশ্যন হিচাপে আপোনালোকৰ থাকি যায়। গতিকে আপুনি যেতিয়া এপ্লাই কৰিব, তেতিয়া বহুত বেছি সাৱধান হ'ব। আপোনালোকৰ পোষ্ট প্ৰিফাৰেঞ্চ দিওঁতে আপুনি সাৱধান হ'ব, আৰু আপোনালোকৰ গোটেইখিনি পোষ্ট চিলেক্ট কৰিছে নাই আপুনি ভালদৰে চাই চিতি ফাইনেল ছাবমিট কৰিব। আপোনালোকে যদি ফাইনেল ছাবমিট মাৰি দিয়ে, তাৰপিছত আকৌ আপুনি এপ্লাই কৰিব নোৱাৰিব। গতিকে আপুনি ফাইনেল ছাবমিট মৰাৰ আগত 2 বাৰ 3 বাৰ ভালদৰে চাব,
আপোনাৰ ধৰি লওক গাঁওখনৰ নামটো যদি কিবা কাৰণত ভুল হয় আপুনি শুদ্ধ কৰিব পাৰিব, কিন্তু পোষ্ট যিটো চিলেক্ট, সেই চিলেক্ট যিটো আপোনাৰ অপশ্যন আছে সেইকেইটা যদি আপোনালোকৰ কিবা খেলি মেলি হৈ যায় তেন্তে আপোনাৰ পিছত আপুনি বহুত বেছি পস্তাব লাগিব। গতিকে আপোনালোকৰ যাতে পাছত কাৰোৰে তেনেকুৱা নহয়, আপুনি সেই কথাটো বহুত বেছি ধ্যান দিব। আপোনালোকৰ যিসকলে অসম বন বিভাগত এপ্লাই কৰিম বুলি ভাবি আছিল, আপোনালোকৰ এপ্লাই যিটো লিংক সেই লিংকটো এক্টিভ হৈ গৈছে। গতিকে আপোনালোকে এপ্লাই কৰক। আপোনালোকে এপ্লাই কৰি নিজৰ যিখিনি কৰিব লাগিছে সেইখিনি 100% দিয়ক। আপোনালোকে ভালদৰে ৰানিং লং জাম্পৰ প্ৰেক্টিছ কৰক। আপোনালোকৰ ফৰেষ্টত কোনো ধৰণৰ চিন আপ নাই, গতিকে ৰানিং আৰু লং জাম্প তাত বহুত বেছি কম্পিটিশ্যন হ'ব। তাৰপিছত ভালদৰে পঢ়া শুনা কৰি থাকক। এতিয়া আপোনালোকৰ যিটো ফিজিকেল কাট অফ, সেই ফিজিকেল কাটটো আপুনি 35 ধৰি দিয়ক। আপোনালোকে 35+ মাৰ্ক ফিজিকেলৰ স্ক'ৰ কৰিবলৈ চেষ্টা কৰক, তেতিয়াহে আপুনি ফাইনেল চিলেকশ্যন পোৱা নাইবা ৰিটেন টেষ্টত বহাৰ বহুত বেছি সুবিধা পাব। আপোনালোকে এতিয়া বহুতে ক'ব 35টো বহুত বেছি হৈ যায়, কিন্তু আপোনালোকৰ বহুত বেছি নহয়, কিয়নো আপোনালোকৰ যোৱাবাৰ এতিয়া যিসকলে অসম পুলিচত ট্ৰেইনিং কৰিছে তাতে আপোনালোকৰ 33, 34 গুচি গৈছে। আপোনালোকৰ 200 মিটাৰ ট্ৰেকত মাজুলীৰ যিখিনি ছোৱালী আছে তেওঁলোকে যোৰহাটৰ ইণ্টাৰভিউ দিছে, তাত 200 মিটাৰ ট্ৰেক, কিন্তু আপোনালোকৰ 33+ কাট অফ গৈছে। গতিকে এইবাৰ 35 যোৱাটো আপোনালোকৰ কোনো ডাঙৰ কথা নহয়। আপোনালোকৰ 35 কাট অফ যাব বুলি আপুনি 100% ভাবি লওক, আৰু তাতকৈ বেছি মাৰ্ক উঠাবলৈ চেষ্টা কৰি আপুনি নিজক 100% দিয়ক। আপোনালোকৰ 35 যদি কিবা কাৰণত নাযায় তথাপিতো আপোনালোকৰ কোনো ধৰণৰ লছ নহয়, কাৰণ আপোনাৰ সেই মাৰ্কটো ৰিটেন টেষ্ট নাইবা ফাইনেল মেৰিটত আপোনালোকৰ কাম হ'ব। গতিকে আপোনাৰ সেই মাৰ্কখিনি কেতিয়াও এনেই নাযায়। আপুনি নিজক ভালদৰে সাজু কৰক। আপুনি বেলেগৰ কথা কেতিয়াও নুসুধিব যে ইণ্টাৰভিউ এতিয়া নহয়, ইলেকশ্যন হ'ব, আপুনি সেই কথা মূৰৰ পৰা উলিয়াই দিয়ক। মাত্ৰ আপোনাৰ মূৰত এটা কথা ৰাখক, সেইটো হৈছে মই মা দেউতাৰ সপোনটো পূৰণ কৰিম, নিজৰ সপোনটো পূৰণ কৰিম, আৰু মই এবাৰ এটা চাকৰি ল'ম। মাত্ৰ এটা চাকৰি, সেই চাকৰিটো মই ল'ম। আপুনি সেই যিটো এটা চাকৰি, সেই এটা চাকৰি আপোনালোকৰ মুখৰ আগত ৰাখি আপোনালোকৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰক। ধন্যবাদ।